মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এক্সামপিডিয়া অসম ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ ক্লাছ 7 ছায়েন্সৰ 5 নম্বৰটো চেপ্টাৰ কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন তাৰ সম্পূৰ্ণ কুৱেশ্যন আনচাৰ। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ, অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে। আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি? ইয়াৰ অপশ্যন দিয়া আছে, অপশ্যনকেইটা মই তোমালোকক দিয়া নাই, খালি উত্তৰটো দিছোঁ। উত্তৰটো হৈছে চি, কৈশোৰ কালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। 2 নম্বৰ, তলৰ কোনটো ল'ৰাৰ যৌন চৰিত্ৰ? উত্তৰ চি, মুখমণ্ডলত নোমৰ বিকাশ। 3 নম্বৰ, ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত? উত্তৰ চি, সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে এই বিষয়ে কথা বতৰা পতা উচিত। 4 নম্বৰ, কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে? উত্তৰ বি, স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। মই তোমালোকক ডাইৰেক্ট এনচাৰ দি দিছোঁ। এনচাৰটো চোৱা। 1 নম্বৰ, যৌৱন হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শাৰীৰিক আৰু শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। 2 নম্বৰ, গৌণ চৰিত্ৰবোৰ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। 3 নম্বৰ, নিম্নলিখিত বিবৃতিবোৰ সত্য নে অসত্য উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ, শৰীৰৰ কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ কিশোৰীৰ বাবে বেলেগ বেলেগ হয়। উত্তৰ সত্য, কাৰণ প্ৰতিজন ব্যক্তিৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিজা গতিৰে হয়, সেয়েহে সকলোৰে ক্ষেত্ৰত এই পৰিৱৰ্তন একে সময়তে বা একেধৰণে নঘটে। 2 নম্বৰ, ছোৱালীয়ে মাহেকীয়া সময়তো দৈনন্দিন কাম কাজ কৰিব পাৰে। উত্তৰ হৈছে সত্য, কাৰণ ঋতুস্ৰাৱ হৈছে এক প্ৰাকৃতিক আৰু স্বাস্থ্যকৰ প্ৰক্ৰিয়া। ই ছোৱালীক দুৰ্বল বা দৈনন্দিন কামৰ বাবে অনুপযুক্ত কৰি নোতোলে। তেওঁলোক সক্ৰিয় আৰু সুস্থ হৈ থাকে। 3 নম্বৰ, মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলি থাকে। উত্তৰ হৈছে অসত্য, কাৰণ মহিলাৰ বয়স 45 বা 50 বছৰ হ'লে ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায়। এই দশাটোক ৰিজেনবিলিটি বোলে। 4 নম্বৰ, তলৰ শব্দ শৃংখলটো সমাধান কৰা। থিয়কে দিয়া আছে, মই উত্তৰকেইটা কৈ দিছোঁ। চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ হ'ল ধঁপাত। ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য, চাইবাৰ বুলিং বা উৎপীড়ন। কৈশোৰ কালত শৰীৰৰ ছালখনে অত্যাধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা। উত্তৰটো হৈছে হালমন। ঋতুস্ৰাৱক সাধাৰণ ভাষাত ডেছ বুলি কোৱা হয়। মাহেকীয়া ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰ পৰা তেজ নিৰ্গত হয়, তাক ঋতুস্ৰাৱ বুলি কোৱা হয়। শৰীৰত উৎপন্ন হোৱা বিশেষ পদাৰ্থ যিয়ে কৈশোৰ কালত বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে, তাক হৰম'ন বুলি কোৱা হয়। পথালিকে যিবোৰ আছে, খাদ্যত থকা এবিধ খনিজ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে, তাক আইৰণ বুলি কোৱা হয়। মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে, তাক ৰিজেনবিলিটি বুলি কোৱা হয়। বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ বিশেষ পৰ্যায়, তাক কৈশোৰ বুলি কোৱা হয়। শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়, তাক যৌৱন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে A স্তম্ভৰ সৈতে B স্তম্ভ মিলোৱা। মই অলৰেডি মিলাই দিছোঁ তোমালোকক। ডিঙিৰ ঘটিকা, সেইটো হৈছে কিশোৰ ল'ৰাৰ স্বৰযন্ত্ৰ বৃদ্ধি। ঋতুচক্ৰ, ছোৱালীৰ দেহত প্ৰতি 20ৰ পৰা 30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে। চি, মেজাজৰ পৰিৱৰ্তন,
কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ আৱেগৰ পৰিৱৰ্তন, চেনিটেৰী পেড, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী, নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ, ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। 6 নম্বৰ, কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে? উত্তৰ, কৈশোৰ কালত দেখা দিয়া আচৰণগত পৰিৱৰ্তনবোৰ হ'ল 1 নম্বৰ, মেজাজৰ হঠাৎ পৰিৱৰ্তন, অৰ্থাৎ কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ মনৰ অৱস্থা সলনি হোৱা, যেনে অকাৰণতে সুখী বা নিৰাশ অনুভৱ কৰা। 2 নম্বৰ, তীব্ৰ আৱেগ, শৈশৱতকৈ এই সময়ছোৱাত আৱেগ অনুভূতিবোৰ অধিক তীব্ৰ হয়। 3 নম্বৰ, অকলশৰীয়া প্ৰৱণতা, কেতিয়াবা অকাৰণতে বিৰক্তি অনুভৱ কৰা, অকলশৰীয়াকৈ থাকিবলৈ বিচৰা বা কাৰোৰে সৈতে কথা পাতিবলৈ মন নোযোৱা। 3 নম্বৰ, সৃষ্টিশীলতা আৰু সামাজিক কামত আগ্ৰহ, সৃষ্টিশীল কাৰ্য, ক্ৰিয়া বা আনক সহায় কৰাৰ দৰে সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা। 4 নম্বৰ, নতুন ৰুচিৰ সন্ধান, নতুন ৰুচি বা চখৰ সন্ধান কৰা আৰু নতুন ক্ষেত্ৰৰ প্ৰতি গভীৰ আগ্ৰহ অনুভৱ কৰা। 7 নম্বৰ, কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ? উত্তৰ, কৈশোৰ কালত শৰীৰৰ দ্ৰুত বৃদ্ধি আৰু বিকাশ হয়, লগতে বহুতো শাৰীৰিক পৰিৱৰ্তন ঘটে। এই সময়ত শৰীৰক সঠিক বৃদ্ধি আৰু দৈনন্দিন কাৰ্য যেনে খেল-ধেমালি, অধ্যয়ন সুচাৰুৰূপে সম্পাদন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ শক্তি আৰু পুষ্টিৰ প্ৰয়োজন হয়। সেয়েহে শৰীৰৰ এই পুষ্টিৰ প্ৰয়োজনীয়তা পূৰাবলৈ সুষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। নেক্সট কুৱেশ্যন 8 নম্বৰ, কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ? উত্তৰ, কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে মানসিক চাপ আৰু বিভ্ৰান্তিকৰ অৱস্থাৰ সন্মুখীন হ'ব পাৰে। নিজৰ ৰুচি আৰু চখৰ যেনে গান গোৱা, ছবি অঁকা, খেল-ধেমালি কৰা প্ৰতি আগ্ৰহী হ'লে আৱেগ প্ৰকাশৰ পথ মুকলি হয় আৰু সুপ্ত প্ৰতিভাবোৰ বিকাশ হয়। ই মানসিক চাপ হ্ৰাস কৰি আনন্দ আৰু এক কৃতিত্বৰ অনুভৱ জগাই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। 9 নম্বৰ, চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি? উত্তৰ, চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ হ'ল সন্মতি অবিহনে আনৰ ফটো, ভিডিঅ', ব্যক্তিগত তথ্য শ্বেয়াৰ কৰা, বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ কৰি আনক হাৰাশাস্তি কৰা, আনৰ বিষয়ে ভুল তথ্য বিয়পাই দিয়া, ক্ষতিকাৰক ব্যক্তিগত মন্তব্য পোষ্ট কৰা। 10 নম্বৰ, 14 বছৰীয়া ছোৱালী যুগ্নুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল কিয়নো তেওঁ বয়সত এনে হোৱাটো স্বাভাৱিক। যুগ্নুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা সকাহ পাবলৈ তেওঁ কি কৰিব পাৰে? উত্তৰ, কৈশোৰ কালত শৰীৰৰ ছালখনে স্বাভাৱিকতকৈ অধিক পৰিমাণৰ তৈল পদাৰ্থ উৎপন্ন কৰে। এই অতিৰিক্ত তৈলযুক্ত নিঃসৰণে ছালৰ ক্ষুদ্ৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়াৰ ফলত সংক্ৰমণ ঘটি শালমনৰ সৃষ্টি হয়। সকাহ পোৱাৰ উপায়: শালমনৰ পৰা সকাহ পাবলৈ যুগ্নুৱে মুখমণ্ডল পৰিষ্কাৰ পানীৰে ধুই পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে, ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতায়েকে ৰীমাক ক'লে যে তেওঁ দৈনন্দিন কাম-কাজত অংশগ্ৰহণ কৰা বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসহে। কিয়? বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা। উত্তৰ, আইতাকৰ বিশ্বাসটো অন্ধবিশ্বাস, কাৰণ ঋতুস্ৰাৱ হৈছে এক স্বাভাৱিক প্ৰক্ৰিয়া। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই যে ঋতুস্ৰাৱৰ সময়ত ছোৱালী অপবিত্ৰ বা দৈনন্দিন কামৰ বাবে অনুপযুক্ত হৈ পৰে। এই সময়তো ছোৱালী সক্ৰিয় আৰু সুস্থ হৈ থাকে। ৰীমাৰ কৰণীয়: ৰীমাই আইতাকক ঋতুস্ৰাৱৰ আঁৰৰ বিজ্ঞানসন্মত সত্যটো মুকলিকৈ আৰু নম্ৰতাৰে বুজাবলৈ চেষ্টা কৰা উচিত। লগতে তেওঁ মাতৃ বা শিক্ষকৰ সহায় লৈ পৰিয়ালত এই বিষয়ে সজাগতাৰ সৃষ্টি কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, ৰীমাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত চেনিটেৰী পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।
1 নম্বৰ ৰিমাই পালন কৰা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। উত্তৰ স্বাস্থ্যকৰ অভ্যাস। ৰিমাই চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সেইবোৰ সময়মতে সলনি কৰে। এইটো হৈছে স্বাস্থ্যকৰ অভ্যাস। আৰু অস্বাস্থ্যকৰ অভ্যাসটো হৈছে তেওঁ ব্যৱহৃত পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ মুকলিকৈ ডাষ্টবিনত পেলাই দিয়ে। এইটো হৈছে অস্বাস্থ্যকৰ অভ্যাস। নেক্সট কুৱেশ্যনটো হৈছে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। উত্তৰ আৰাম আৰু সুস্বাস্থ্য দুয়োটাৰ বাবে ঋতুস্ৰাৱৰ সময়ত পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত শৰীৰক সংক্ৰমণ আৰু দুৰ্গন্ধৰ পৰা ৰক্ষা কৰিব পাৰি। 3 নম্বৰ ঋতুস্ৰাৱৰ সময়ত ৰিমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়ে। উত্তৰ ৰিমাই সংক্ৰমণ ৰোধ কৰিবলৈ কেইঘণ্টামানৰ মূৰে মূৰে পেড সলনি কৰিব লাগে। ব্যৱহৃত পেডসমূহ ডাষ্টবিনত পেলোৱাৰ আগতে সদায় বাতৰি কাকতেৰে ভালদৰে মেৰিয়াই ল'ব লাগে। সুবিধা থাকিলে জ্বলাই দিয়া যন্ত্ৰ ব্যৱহাৰ কৰিব লাগে। নেক্সট কুৱেশ্যনটো হৈছে ধৰি লোৱা তোমাৰ বন্ধু এজন চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। উত্তৰ এজন দায়িত্বশীল বন্ধু হিচাপে মই তলৰ পদক্ষেপবোৰ ল'ম। প্ৰথমতে বন্ধুজনক বুজাম যে এই ঘটনাটো তেওঁৰ কোনো দোষ নাই আৰু তেওঁ অসহায় বা ভয় অনুভৱ কৰিব নালাগে। তেওঁ সুস্থিৰ হৈ উৎপীড়নকাৰী ব্যক্তিক লগে লগে ব্লক কৰিবলৈ ক'ম। প্ৰমাণ হিচাপে উৎপীড়নৰ বাৰ্তাবোৰৰ স্ক্ৰীনশ্বট লৈ সংৰক্ষণ কৰিবলৈ ক'ম। তাৎক্ষণিকভাৱে পিতৃ মাতৃ অভিভাৱক বা শিক্ষকক এই বিষয়ে জনাই সহায় কৰিবলৈ পৰামৰ্শ দিম। 14 নম্বৰ কিৰি 7ম শ্ৰেণীত পঢ়ি থকা এজন বুদ্ধিয়ক ল'ৰা। তেওঁক প্ৰায় সমনীয়াই গুটখা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত। উত্তৰ এনে পৰিস্থিতিত কিৰিয়ে তলত দিয়া ধৰণে কাম কৰা উচিত। 1 নম্বৰ তেওঁ আত্মবিশ্বাসেৰে গুটখা ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিব লাগে আৰু স্পষ্টভাৱে না ক'ব লাগে। 2 নম্বৰ যিকোনো পৰিস্থিতিতে নিজৰ সিদ্ধান্তত অটল হৈ থাকিব লাগে। 3 নম্বৰ তেওঁক বেয়া পথলৈ নিব বিচৰা বন্ধুসকলৰ পৰা আঁতৰি থাকিব লাগে। 4 নম্বৰ প্ৰয়োজন হ'লে এই বিষয়ে পিতৃ মাতৃ বা শিক্ষকৰ সৈতে মুকলিকৈ কথা পাতি সহায় বিচাৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগতে মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ ইনক্লুড কৰিছোঁ, গতিকে এইখিনি চাওঁ আহা। 1 নম্বৰ কৈশোৰ কাল বুলিলে কি বুজা? ইয়াৰ সময়সীমা কিমান? উত্তৰ মানুহৰ জীৱনৰ যিটো পৰ্যায়ত শৈশৱ অতিক্ৰম কৰে কিন্তু প্ৰাপ্তবয়স্ক হৈ নুঠে এই পৰ্যায়টোক কৈশোৰ কাল বোলে। মানুহৰ জীৱনৰ এই পৰ্যায়টোত প্ৰায় 10 বছৰমানৰ পৰা আৰম্ভ হৈ 19 বছৰ মান বয়সলৈকে চলি থাকে। 2 নম্বৰ যৌন চৰিত্ৰ কাক বোলে? উদাহৰণ দিয়া। উত্তৰ যিবোৰ বৈশিষ্ট্যই পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য আনে কিন্তু প্ৰজনন প্ৰক্ৰিয়াৰ লগত পোনপটীয়াকৈ জড়িত নহয় সেইবোৰক যৌন চৰিত্ৰ বোলে। যেনে ছোৱালীৰ স্তনৰ বিকাশ হোৱা আৰু ল'ৰাৰ মুখমণ্ডলত দাড়ি গোফৰ সৃষ্টি হোৱা। 3 নম্বৰ ডিঙিৰ ঘটিকা কি? কৈশোৰ কালত ল'ৰাৰ মাত কিয় সলনি হয়? উত্তৰ আমাৰ ডিঙিৰ ভিতৰত থকা স্বৰযন্ত্ৰটোৱে ধ্বনিৰ সৃষ্টি কৰে। কিশোৰ ল'ৰাৰ ক্ষেত্ৰত এই স্বৰযন্ত্ৰটো বৃদ্ধি হৈ আকাৰ বাঢ়ি যায় আৰু ডিঙিৰ সন্মুখ ভাগত টেমুনাৰ দৰে দৃশ্যমান হৈ পৰে। ইয়াক ডিঙিৰ ঘটিকা বোলে। স্বৰযন্ত্ৰৰ এই বৃদ্ধিৰ বাবে কিশোৰ ল'ৰা ছোৱালীৰ কণ্ঠস্বৰ গভীৰ আৰু ভঙা ধৰণৰ হৈ পৰে। নেক্সট কুৱেশ্যনটো হৈছে কৈশোৰ কালত ল'ৰা ছোৱালীৰ শালমন কিয় ওলায়? উত্তৰ কৈশোৰ কালত শৰীৰৰ ছালখনে স্বাভাৱিকতকৈ অধিক পৰিমাণৰ তৈল পদাৰ্থ উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। এই অতিৰিক্ত তৈলযুক্ত নিঃসৰণে কেতিয়াবা মুখমণ্ডলৰ ছালত থকা ক্ষুদ্ৰ ছিদ্ৰবোৰক বন্ধ কৰি দিয়ে আৰু তাৰ ফলত সংক্ৰমণ ঘটি শালমনৰ সৃষ্টি হয়। 5 নম্বৰ ৰিজনোবৃত্তি কি বা ৰিজনোবৃত্তি বুলিলে কি বুজা? উত্তৰ মহিলাৰ বয়স 45 পৰা 50 বছৰ হ'লে ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায়। ইয়াৰ ফলত তেওঁৰ প্ৰজনন ক্ষমতাৰ অন্ত পৰে। এই দশাটোক ৰিজনোবৃত্তি বোলে। 6 নম্বৰ হৰমন কি? কৈশোৰ কালত ইয়াৰ ভূমিকা কি? উত্তৰ হৰমন হ'ল
আমাৰ শৰীৰত উৎপন্ন হোৱা এবিধ ৰাসায়নিক পদাৰ্থ কৈশোৰ অৱস্থাত হোৱা স্বাভাৱিক আৰু প্ৰজনন ক্ষমতা সম্বন্ধীয় পৰিৱৰ্তনবোৰ মুখ্যতঃ হৰমনৰ বাবে ঘটে। ই বৃদ্ধি আৰু বিকাশৰ বিভিন্ন কাম নিয়ন্ত্ৰণ কৰাৰ লগতে আমাৰ আবেগ, মেজাজ আৰু আচৰণকো প্ৰভাৱিত কৰে। নেক্সট কুৱেশ্যনটো হৈছে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ বুলিলে কি বুজা? উত্তৰ, কৌতূহল আৰু উত্তেজনাৰ বশৱৰ্তী হৈ কিশোৰ-কিশোৰীসকলে কেতিয়াবা ধঁপাত, গুটখা, চিগাৰেট, মদ বা ড্ৰাগছৰ দৰে ক্ষতিকাৰক পদাৰ্থ সেৱন কৰে। এইবোৰ আসক্তিৰ পৰোচক, অৰ্থাৎ এবাৰ ব্যৱহাৰ কৰিলে বাৰে বাৰে ব্যৱহাৰ কৰাৰ প্ৰবল তাড়নাৰ সৃষ্টি হয়। সময়ৰ লগে লগে এইবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰা আৰম্ভ কৰে আৰু নিচাসক্ত হৈ পৰে। ইয়াকে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।